সৰুৰ পৰা খোৱা বোৱা ইমান ডাঙৰ কৰিলো আৰু এতিয়া ডাঙৰ হৈ আমাক গাখীৰ অকণমানো খুৱাব নোৱাৰে তেতিয়াহ'লে এজনী পুহি একো লাভ নাই তুমি ঠিকেই কৈছা মই মিছাতে টকা খৰচ কৰি কৰি ঘাঁহ বন কিনি খুৱাই থাকো আৰু আমাক গাখীৰ অকণমানো দিব নোৱাৰে এইজনীক মিছামিছিকে খুৱাই বৈ একো লাভ নাই এইজনীক আজি মাৰিয়ে পেলাব লাগিব আপুনি কিয় এই গৰুজনীক মাৰিছে জীৱ-জন্তুক যে মাৰিব নালাগে সেই কথা আপুনি নাজানে নেকি জীৱ-জন্তুৱে কথা ক'ব নোৱাৰে আৰু কিমান দুখ পাইছে কিমান আঘাত পাইছে সেইখিনি অংগী ভংগীৰে বুজাব নোৱাৰে তাৰে সুবিধা লৈছে নেকি আপুনি কিয় মাৰিছে গৰুজনীক তহঁতি কোন হয় যা ইয়াৰ পৰা ভালে ভালে গুচি যা এইজনী গৰু আমাৰ হয় মাৰো কাটো তহঁতি ক'বলৈ কোন হয় এইজনী আমাৰ ঘৰৰ গৰু হয় আৰু এইজনী গৰুৱে আমাক গাখীৰ দিব নোৱাৰে আমি গাখীৰ খাবলৈ পোৱা নাই সেইকাৰণে আমি এইজনী গৰু মাৰিম কাটিম মাৰি পেলাম নোৱাৰে আপোনালোকে জীৱ-জন্তুক মাৰিব নোৱাৰে জীৱ-জন্তুক মাৰিলে আমি পুলিচ মাতি আপোনালোকক জেলত পঠিয়াই দিম তেতিয়া গম পাব সিহঁতি আমাক জেললৈ পঠিয়াই নাজানে যে পুলিচ আমাৰ ঘৰৰে মানুহ হয় আমাক কেতিয়াও জেললৈ পঠিয়াবই নোৱাৰে শুনিলি নহয় পুলিচেও আমাক একো কৰিব নোৱাৰে সেইকাৰণে তহঁতি য'ৰ পৰা আহিছ তালৈকে ঘূৰি গুচি যা নিশ্চয় যাম আমি কিন্তু অকলে নাযাওঁ আপোনালোকৰ গৰুজনীকো আমি লগত লৈ যাম সিহঁতি আমাৰ গৰুজনী কেনেকে চুৰ কৰি লৈ গ'ল দেখিলে নহয় সিহঁতি গৰু চুৰ হয় আপোনালোকৰ ভুল হৈছে সিহঁতি গৰু চুৰ নহয় সিহঁতি হৈছে অসহায় জীৱ-জন্তু মানুহক সহায় কৰা এজন ভাল ব্যক্তি হয় আপোনালোক হৈছে সমাজৰ অলাগতিয়াল ব্যক্তি আপোনালোকে যেনেকে জীৱ-জন্তুক মৰম কৰিব নোৱাৰে কেৱল মাৰিব জানে তেনেকে জীৱ-জন্তু আপোনালোকক এদিন নহলে এদিন মাৰি পেলাব আৰু তেতিয়া বুজি পাব এটা কথা গম নাপালো আমি গৰুজনীক মাৰি থকা কথাটো সেই ল'ৰা দুটাই কেনেকে গম পালে খা ভালকে খা পেট ভৰাই খা তই চাগে তাত ভালকে খাবলৈ পোৱা নাছিলি কেৱল মাৰ খাই থাকোঁতেই গ'ল তোৰ আজিৰ পৰা তই কেতিয়াও মাৰ নাখাও কেৱল ভালকে খাই বৈ ভালকে থাকিবি ককাইদেউ আমি আজিৰ পৰা এই গৰুজনীৰ নাম ৰাখিম বগী তই অলপো ভয় নকৰিবি আমি তোক কেতিয়াও নামাৰো আৰু তই গাখীৰ দিব নোৱাৰিলেও আমি তোক কেতিয়াও গালি নাপাৰো তোক আমি সদায় খুৱাই বুৱাই সদায় ভালকে ৰাখিম আমাৰ মাজত ভাইটি দুটা ব্ৰেড দিয়া আৰু এটা বিস্কুট পেকেট দিয়া ককাইদেউ আপুনি সদায় আমাৰ দোকানলৈ আহে আৰু কিবা কিবি বস্তু কিনি লৈ যায় কিন্তু কেতিয়াও মোৰ জীৱনৰ কথা আপোনাক কোৱা নাই আৰু আপোনাক আজি মোৰ জীৱনৰ কথা ক'ব বিচাৰো এই দোকানখন মই কেনেকে খুলিলো আপুনি গম পায়নে মই বহুত দুখীয়া ঘৰৰ ল'ৰা টকা পইচাৰ বহুত অভাৱ হৈ আছিলে মোৰ কোৱাচোন কোৱা তুমি এই দোকানখন কেনেকে খুলিলা মোৰ জানি বহুত ভাল লাগিব আৰু তোমাৰ যদি টকা পইচাৰ ইমানেই অভাৱ হৈ আছিলে তেতিয়াহ'লে এই দোকানখন খুলিবলৈ ইমান পইচা ক'ত পালা তুমি মই হাঁহ কুকুৰা গৰু ছাগলী পুহো ঘৰত আৰু সিহঁতক কেতিয়াও আঘাত পাবলৈ দিয়াই নাই দুসাঁজ দুবেলা মই নাখালেও সিহঁতক কিন্তু খাবলৈ দিওঁ পেট ভৰাই থওঁ কেতিয়াও মই মাৰি পোৱা নাই আৰু সদায় মৰম কৰি থাকিম শুনিছো আপুনি জীৱ-জন্তু বহুত অত্যাচাৰ কৰে মাৰে খাবলৈ নিদিয়ে তেতিয়াহ'লে আপুনিও আমাৰ দোকানলৈ নাহিব কাৰণ মই এই দোকানখনো আমাৰ ঘৰৰ হাঁহ কুকুৰা গৰু ছাগলী বিক্ৰী কৰিয়ে এখন খুলিবলৈ পাৰিছো নাহো তহঁতৰ নিচিনা হাজাৰখন দোকান মই কিনি ল'ব পাৰিম মোৰ ওচৰত বহুত টকা পইচা আছে আজি মই বহুত লাজ পাইছো বহুত অপমান পাইছো দোকানলৈ গৈছিলো বস্তু কিনিবলৈ কিন্তু মোক একো বস্তু নিদিয়াকৈ কেৱল কথা শুনোৱা পঠিয়ালে মই বহুত লাজ পাইছো কি আপোনাৰ সাধাৰণ দোকানী মানুহে কথা শুনোৱা পঠিয়ালে কিন্তু কিয় কথা শুনালে ৰাতিপুৱা যে দুজন ল'ৰা আহিছিলে আমাৰ গৰুজনীক যে লৈ গ'ল সেই দুজন ল'ৰাই গোটেই গাঁৱৰ মানুহকে কৈ ফুৰিছে যে আমি জীৱ-জন্তুক বহুত অত্যাচাৰ কৰোঁ বুলি খাবলৈ নিদিওঁ কেৱল মাৰি থাকোঁ বুলি এতিয়া সেইকাৰণে গোটেই গাঁৱৰ মানুহে গম পালে আমাক সেইকাৰণে আজিৰ পৰা কোনো দোকানীয়ে আমাক বস্তু নিদিয়ে গাখীৰ নিদিয়া গৰুজনীক আমি নামাৰি মৰম কৰিম নেকি মানুহে কিয় নুবুজে আমাৰ দুখৰ কথা সেই ল'ৰাকেইটা ইমান সাহস গোটেই গাঁৱতে আমাৰ কথা কৈ ফুৰিছে আপুনি ঘৰতে থাকক কতো ওলাই নাযাব মই সেই ল'ৰা দুটাৰ ঘৰলৈ গৈ ভালকে গালি পাৰি থৈ আহোঁগৈ যদি সিহঁতক এহেকা দিব নোৱাৰো তেতিয়াহ'লে মোৰ নামো লক্ষ্মী নহয় আয়ো ইমান ঠাণ্ডা জুই অকণমান নধৰিলে ভালেই নালাগে তহঁত দুটাই আমাক বহুত সহায় কৰিছ ঠাণ্ডাত কাপোৰ নাছিলে পিন্ধিবলৈ তহঁতি কাপোৰো দিলি আৰু ঘৰ দুৱাৰ নাছিলে ৰাস্তাই ঘাটে য'তে ত'তে পৰি থাকো সেইকাৰণে তহঁতি ঘৰ এটাও বনাই দিলি থাকিবলৈ তহঁতি আমাক বহুত সহায় কৰিছ তহঁতকো ভগৱানে সহায় কৰিব মংগল কৰিব তহঁতক ককা আমি কেৱল আপোনালোকৰ নিচিনা দুখ কষ্ট পোৱা ব্যক্তিসকলক সহায় কৰিবলৈ জীয়াই আছো ইমান বছৰে কেৱল আমি মানুহকে সহায় কৰি থাকিলো কিন্তু আজিৰ পৰা আমি নতুন এটা কাম হাতত লৈছো আজিৰ পৰা আমি যিমান জীৱ-জন্তুৱে দুখ কষ্ট পায় সকলোকে সহায় কৰিম
জানানে ককা, আজি এঘৰ মানুহৰ ঘৰত গাই গৰু এজনীক ইমানে মাৰিছে, অত্যাচাৰ কৰিছে। তাৰপিছত আমি গাই গৰুজনীক লৈ আনিলো আৰু এতিয়া আমাৰ মাজতে আছে। আমি এতিয়া সদায় খাবলৈ দিম, ভালকে ৰাখিম। ভাল লাগিল শুনি, বহুত ভাল লাগিল। এনেকে ভাল ভাল কামবোৰ তোমালোকে কৰি যাবা। পিছে এটা কথাই মই গম নাপালো, এই কথাবোৰ তোমালোকে কেনেকে গম পোৱা? আমি দেখোন বুঢ়া হৈ গলো, পৃথিৱীৰ একো কথা গমেই নাপাওঁ। ককা, এইটো হৈছে মোবাইল ফোন আৰু পৃথিৱীৰ সকলোবোৰ কথা এই মোবাইল ফোনটোৰ দ্বাৰাই গম পাওঁ। মানুহে আমাক ফোন কৰি দিয়ে আৰু আমি সহায় কৰিবলৈ সেই নিৰ্দিষ্ট ঠাইখিনি উপস্থিত হওঁগৈ। আজিৰ পৰা তহঁতি পৃথিৱী ক'ত কি হৈ আছে একো খবৰে নাপাওঁ, কাৰণ মই তহঁতৰ মোবাইল ফোনটোকে জ্বলাই পেলালো। আমি এই মোবাইল ফোনটো বহুত কষ্টৰে পইচা গোটাই কিনিছিলো। নতুন এটা মোবাইল ফোন কিনিবলৈ আমাৰ ওচৰত পইচা নাই আৰু বহুত পইচা লাগিব। যদি আমাৰ ওচৰত মোবাইল ফোন নাথাকে তেতিয়াহ'লে আমি দুখীয়া মানুহক লগতে জীৱ জন্তুকো আমি সহায় কৰিব নোৱাৰিম। তোমালোকে দুখ নকৰিবাচোন। মই যেতিয়া চহৰত আছিলো তেতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে বেলুন বিক্ৰী কৰে আৰু সিহঁতি বেলুন বিক্ৰী কৰি এদিনতে 1000 টকালৈকে পইচা উপাৰ্জন কৰে। আজিৰ পৰা তোমালোকেও চহৰত গৈ বেলুন বিক্ৰী কৰিবা আৰু তেতিয়া তোমালোকে 10 দিন বেলুন বিক্ৰী কৰি যিখিনি পইচা পোৱা সেইখিনি পইচাৰে মোবাইল ফোন এটা কিনিব পাৰিবা। বেলুন লৈ যাওক, বেলুন লৈ যাওক, বেলুন। এটা বেলুনৰ মাত্ৰ 5 টকা। বেলুন লৈ যাওক। মোক বেলুন লাগিব, মোকো লাগিব। এইয়া লোৱা। মোৰ নাতি ল'ৰাটোৰ আজি জন্মদিন। বেলুন দুটামান যদি দি দিওঁ বৰ ফূৰ্তি পাব। দিয়াচোন, বেলুন গোটেইখিনি দিয়া। আইতা, এইয়া লওক। ভাইটি, চহৰত বেলুন বিক্ৰী কৰা আজি 10 দিন হৈ গ'ল, কিন্তু যিমান পইচা গোট খাব লাগিছিল সিমান পইচা গোট খোৱাই নাই। তাকেহে দুইজনৰে পইচা মিলালেও এটা মোবাইলৰ মূল্য এতিয়ালৈকে ওলোৱা নাই। আমি বহুত বেলুন বিক্ৰী কৰিব লাগিব বজাৰত, আৰু কিমান মানুহে বিপদত পৰি আমালৈ ফোন কৰি আছে তাৰো হিচাপ নাই। মা দেউতা মৃত্যু হোৱাৰ আগমুহূৰ্তলৈকে কৈ গৈছিল যে মানুহক সহায় কৰিবি বুলি, আৰু আমি মানুহক সহায় কৰিব এতিয়া নোৱাৰিছো। তোমালোকে দুখ কৰি নাথাকিবা। তোমালোকে মোক বহুত মৰমেৰে ৰাখিছা, আদৰ সাদৰেৰে খাবলৈ দিছা আৰু একো কষ্ট পাবলৈ নাই দিয়া মোক। মই তোমালোকক সহায় কৰিব বিচাৰো। বগী, তুমি কথা কব পাৰা? এয়া কি আচৰিত, জীৱ জন্তুও কথা কব পাৰে? মই কথা ক'ব পাৰো, আৰু মই কাৰো আগতে এনেকে কথা কৈ পোৱা নাই। কিন্তু তোমালোকৰ এই দুখ দেখি মই সহিব নোৱাৰি আজি মই তোমালোকৰ আগত কথা ক'বলৈ আহিছো। মই আগৰ জনমত মানুহ আছিলো আৰু মই বহুত পাপী আছিলো, বহুত মানুহক বহুত কষ্ট দিছিলো। সেইকাৰণে মই এইটো জনমত গাই গৰু হলো, আৰু মোৰ মালিকনেও মোক বহুত মাৰিছিল সেইকাৰণে। কিন্তু তোমালোক ক'ৰ পৰা আহিলা নাজানো, কিন্তু সিহঁতৰ পৰা মোক বচাই লৈ আনিলা, আৰু মই এতিয়া বহুত সুখত আছো। বহুত ধুনীয়াকৈ আদৰ সাদৰ কৰি ৰাখিছা। মই সেইকাৰণে তোমালোকক সহায় কৰিব বিচাৰো। মই এইটো জনমত ভাল কাম কৰিব বিচাৰো, আৰু মই তোমালোকক সহায় কৰিব বিচাৰো। যদি মই তোমালোকক সহায় কৰো তেতিয়াহ'লে 1000জন দুখীয়া মানুহ আৰু 1000টা জীৱ জন্তু ৰক্ষা পৰিব। কিন্তু বগী, তুমি আমাক কেনেকে সহায় কৰিবা? গাখীৰ বিক্ৰী কৰিবলৈও তুমিচোন গাখীৰ দিবই নোৱাৰা। তুমি আমাক কেনেকে সহায় কৰিবা কোৱা? মই আগৰ জনমত এগৰাকী যাদুগৰী আছিলো, আৰু সেই যাদু বিদ্যাৰে কেৱল বেয়া কাম কৰিছিলো। কিন্তু এইটো জনমত সেই যাদু বিদ্যাৰে মই ভাল কাম কৰিম। মোক তোমালোকে অহাকালি চহৰলৈ লৈ যাবা আৰু মোৰ গাত বেলুন বান্ধি দিবা, আৰু মই বেলুনেৰে সেই যাদু খেলি খেলি মানুহক গোট খুৱাম, আৰু সেই মানুহে আমাক পইচা দিব, আৰু সেই পইচাৰে তুমি এটা মোবাইল ফোন কিনিবা আৰু 1000 মানুহক 1000 জীৱ জন্তু সহায় কৰিবা। আহক ৰাইজ আহক, গাই গৰুৰ যাদু চাওক। আহক ৰাইজ আহক, আহক ৰাইজ আহক, গাই গৰুৰ যাদু চাওক। এতিয়া আমি গাই গৰুজনীৰ গাত বেলুন বান্ধি দিম। তাৰ পিছত গাই গৰুজনীয়ে কি যাদু কৰে তাকে চাবলৈ আহক। আহক ৰাইজ আহক। এনেকুৱা যাদু থকা গাই গৰু মই জীৱনত কেতিয়াও দেখি পোৱা নাছিলো। আজি দেখি বহুত ভাল লাগিল। সঁচাকৈ বহুত ভাল লাগিল। গাই গৰুজনীয়ে আমাক ইমান সুন্দৰকৈ যাদু দেখুৱালে, সেইকাৰণে মই গাই গৰুজনীৰ নামতে 5000 টকা দিছো। আজি আমি কেৱল এই গাই গৰুজনীৰ কাৰণে ইমানখিনি বস্তু ল'ব পাৰিলো, আৰু ইমানখিনি খোৱা বস্তু কেৱল দুখীয়া মানুহৰ কাৰণে। বগী, তুমি আজি কষ্ট কৰি যিমানখিনি টকা উপাৰ্জন কৰিলা সেই সকলোখিনি পইচা কেৱল আমি দুখীয়া মানুহক আৰু জীৱ জন্তুৰ কাৰণে খৰচ কৰিম, আৰু আশা কৰো তুমি অহা জনমত ভাল মানুহ হিচাপে জন্ম লোৱা। শুনিছো আমাৰ গাই গৰুজনীয়ে চহৰত একেবাৰে যাদু কৰি কৰি বহুত পইচা উপাৰ্জন কৰিছে। আমি গাই গৰুজনীক মাৰিবই নালাগিছিলে।
এইবোৰ সকলো মোৰ গাতে দুখ মই আপোনাক মাৰিব নোকোৱা হলে আপুনি কেতিয়াও নামাৰিল হয় সদায় আমাৰ লগত থাকিল হয় আৰু আমাকো যাদু কৰি কৰি খেলাই খেলাই বহুত পইচা উপাৰ্জন কৰি দিলে হয়